রেসপেক্টেড ভিউয়ার্স এন্ড মাই ডিয়ার ফ্রেন্ডস ওয়েলকাম ব্যাক। আশা কৰিছোঁ আপোনালোকে ভালে আছে। ফ্ৰেণ্ডছ, আজি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিম। অকণমান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আপোনালোকক, কাৰণ এই ইনফৰমেশ্যনখিনি আপোনালোকে জানিব লাগিব আৰু এইখিনিৰ পৰা কিবা কুৱেশ্যনো পৰীক্ষাত আহিব পাৰে। তো এইটো হৈছে কি যে গুণোৎসৱত অলপ আলোচনা কৰিম। বসুন্ধৰা 3.0 যেটো মাটিৰ জৰীপ আৰু নামজাৰি এইবিলাক কৰা হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এইবাৰৰ পৰা প্ৰথম ষ্টাৰ্ট হৈছে। এইটো কিমানজনে পাইছে আৰু কিমানজনে পাব এইটো আলোচনা কৰিম। ডক্টৰ বাণীকান্ত কাকতি বঁটা, স্কুটাৰ বিতৰণ এইবিলাক আলোচনা কৰিম। লগতে আলোচনা কৰিম নিযুত মইনা আঁচনি। তো এইখিনি বস্তু আপোনালোকে জানিব লাগিব, ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যনো আহিব পাৰে এই আঁচনিখিনিৰ পৰা। সো ভিডিওটো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন এপ এক্সামিনেশ্যন ভিডিঅ' লগতে এই গভ ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ৰেচপেক্টেড টিচাৰ্ছ, প্ৰথমে গুণোৎসৱটো আলোচনা কৰি লওক। গুণোৎসৱত আৰু আজি এটা অৰ্ডাৰ আহিছে, আপোনালোকে হয়তো দেখিছে। এংগেজমেণ্ট এডিশ্যনেল ইনভিজিলেটৰ গুণোৎসৱত ইনভিজিলেটৰ যে কি কয় এপইণ্টমেণ্ট হৈছে, তাত যদি কিবা কাৰোবাৰ ইনভিজিলেটৰ কম এলট হৈছে, তেতিয়াহ'লে আপোনালোকে এটা দিব লাগিব, তাত আকৌ মানে এডিশ্যনেল ইনভিজিলেটৰ দিয়া হ'ব। যদি কাৰোবাৰ স্কুলত ইনভিজিলেটৰ কম আহিছে, তেতিয়াহ'লে আপোনালোকে এই এটা দিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ আকৌ ইনভিজিলেটৰ বঢ়াই দিয়া হ'ব। এংগেজমেণ্ট অফ এডিশ্যনেল ইনভিজিলেটৰ গুণোৎসৱ 2025, যাৰ পৰা কম পৰিছে, যদি ইনভিজিলেটৰ যে মানে বহুত ছাত্ৰ আছে, ইনভিজিলেটৰ সিমানখিনি অহা নাই, তেতিয়াহ'লে আপোনালোকে এইটো মেনশ্যন কৰি দিব লাগিব। থ্ৰু CRCC যাব, ব্লকৰ পৰাও যাব, তেতিয়াহ'লে ইনভিজিলেটৰখিনি সম্পূৰ্ণ হৈ যাব। এটা প্ৰশ্ন হ'ল, মই যিটো আলোচনা কৰিছিলোঁ যে এইবাৰৰ গুণোৎসৱত কিমান ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈ আছে, এইটো হৈছে ইম্পৰ্টেণ্ট বস্তু। এয়া চাওক, এয়া হৈছে গুণোৎসৱ 2025। প্ৰথম পৰ্যায়ত কিমান 6, 7 আৰু 8, 6, 7, 8, 9 জানুৱাৰীত। 9 জানুৱাৰীটো পিছুৱাই গৈছে, আপোনালোকে জানে। 10খন জিলাত হ'ব। বিদ্যালয়ৰ সংখ্যা হৈছে 16,056খন আৰু শিক্ষাৰ্থীৰ সংখ্যা হৈছে 14,11,874 জন। এই শিক্ষাৰ্থীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব। আৰু প্ৰথম পৰ্যায়ৰ জিলাকেইখন হৈছে বৰপেটা আৰু বজালী, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, শ্ৰীভূমি, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, ওদালগুৰি। এই 10খন জিলাত এই 14 লাখ এভভ ষ্টুডেণ্ট গুণোৎসৱত অৱতীৰ্ণ হ'ব। এইটো কেতিয়াবা এক্সামত দি দিব পাৰে। ৰেচপেক্টেড ভিউৱাৰ্ছ, এইটো চাওক, এইটো ইম্পৰ্টেণ্ট আপোনালোকৰ খবৰ। মিছন বসুন্ধৰা 3.0, এইটো মোৰ মাটি মোৰ অধিকাৰ, যিটো এইটো শ্লোগান, মোৰ মাটি মোৰ অধিকাৰ, এই শ্লোগানটো কাৰ, এইটো দি দিব পাৰে পৰীক্ষাত। এইটো হৈছে মিছন বসুন্ধৰা, এইটো মনত ৰাখিব, মিছন বসুন্ধৰা। আচ্ছা, তাৰপিছত এইটো ডেটটো অলপমান বঢ়াই দিছে, আপোনালোকে চাই লওক। এইটো হৈছে কি যে বিশেষ সুবিধা কি কি আছে, এইবিলাক আপোনালোকে চাই ল'ব। ডেটটো কিমান দিন বঢ়াইছে মই সেইটো কৈ দিছোঁ। আবেদনৰ বৰ্ধিত সময় 10 জানুৱাৰী 2025 মাজনিশা 12 বজালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। থ্ৰু পৰ্টেল বসুন্ধৰা পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। অকণমান দেখিবলৈ চেষ্টা কৰি আছোঁ, চাওক ইয়াতে কি কি সুবিধা আছে, কিদৰে সুবিধা লাভ কৰিব, এইটো আছে ইয়াত। পৰ্টেলৰ জৰিয়তে লগ ইন কৰি আধাৰ আৰু পান কাৰ্ডৰ সহায়ত EKYC সম্পন্ন কৰি আবেদন সম্পূৰ্ণ কৰিব পাৰে, অথবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈ আবেদন কৰিব পাৰে। তো এইটো আছে আপোনালোকৰ বসুন্ধৰা, যাৰ 3.0 নিজৰ নামত যেতিয়া এতিয়ালৈকে মাটি অহা নাই, তেনেহ'লে আপোনালোকে এই বসুন্ধৰা 3.0 দ্বাৰা এপ্লাই কৰিব পাৰিব। মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া তোমালোকৰ এটা খবৰ, নিযুত মইনা আঁচনি কিমানজনে পাইছে। আৰু এই ক্ষেত্ৰত কিন্তু কোনোবা কম্পিটিটিভ এক্সামতো এই সংখ্যাটো দি দিব পাৰে। নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কন্যা শিক্ষাৰ মানে সশক্তিকৰণ, মানে কন্যা শিশুৱে যাতে পঢ়া শুনা বাদ নিদিয়ে টকা পইচাৰ অভাৱত, এইকাৰণে নিযুত মইনা আঁচনিটো ষ্টাৰ্ট কৰা হৈছিল। 3 মাহৰ জিলিকনি, 3 মাহৰ কাৰণে প্ৰথমটো কিস্তি দি দিছে। কিমানজনক দিছে? উচ্চতৰ মাধ্যমিকত দিছে 2,91,552 গৰাকী,
স্নাতক মানে ডিগ্ৰীৰ কাৰণে দিয়া হৈছে 1,54,026 গৰাকী হিতাধিকাৰী আৰু পিজি মানে পোষ্ট গ্ৰেজুৱেটৰ কাৰণে দিয়া হৈছে 11,626 গৰাকী হিতাধিকাৰী আৰু বিএডৰ কাৰণেও দিয়া হৈছে 1,031 গৰাকী হিতাধিকাৰী তো এই নাম্বাৰ কেইটা আপোনালোকে নোট ডাউন কৰি ৰাখিব ফৰ আপকামিং টেট টেট এণ্ড অলছো আদাৰ এক্সাম মানে এই টেটৰ কাৰণে বা অন্য এক্সামৰ কাৰণে কিন্তু এই নাম্বাৰখিনি বহুত ইম্পৰ্টেণ্ট আৰু আঁচনিটোৰ নামটো কিহৰ কাৰণে কৰা হৈছে নিযুত মইনা আঁচনি কন্যা শিক্ষাৰ সশক্তিকৰণ মনত ৰাখিব এইটো পৰীক্ষাত অপশ্যনত আহি দিব পাৰে যে নিযুত মইনা আঁচনিটি কিহৰ কাৰণে মানে ইমপ্লিমেণ্টেশ্যন কৰা হৈছে কন্যা শিক্ষাৰ সশক্তিকৰণ সকলো অপশ্যনটোত কিন্তু কন্যা থাকিব কিন্তু কন্যা শিক্ষাৰ সশক্তিকৰণ এইটো হ'ব ৰাইট এনসাৰ শিক্ষাৰ লগত আৰু এটা জড়িত খবৰ মানে ডেটা এইটো হৈছে শিক্ষাৰ ফলাফল উন্নতিকৰণৰ বাবে স্কুটি প্ৰদান কৰা হৈছিল ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰকল্পৰ অধীনত এইটো সংখ্যা আছিল 48,673 গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হৈছে আৰু 94,838 স্নাতক শিক্ষাৰ্থীক উপকৃত কৰাৰ হেতু 68.44 কোটি টকা মাচুল ৰেহাই দিয়া হৈছে এইটো ডিগ্ৰী পৰ্যায়ত ইমান মানে 94,838 গৰাকী শিক্ষাৰ্থীৰ বাবে অলমোষ্ট 70 crore rupees ৰেহাই দিয়া হৈছে আৰু এইখিনি আপোনালোকৰ ওপৰত আছে এইটো নিপুণ অসম এইবিলাক আছে তো এইটো ডেটাখিনি আপোনালোকে ভালকৈ মনত ৰাখিব যাতে আপোনালোকৰ এক্সামত আহিলেও লিখিব পাৰে So, my dear friends and my dear students, respected viewers, আজি ভিডিওটি ইমানতে শেষ কৰিছোঁ এটা ব্যতিক্ৰম ভিডিও আজি প্ৰস্তুত কৰিলোঁ ডেটাখিনি দিলোঁ লগতে আপোনালোকৰ এইটো উপকাৰো হ'ব যে কোনটোৰ কাৰণে কিমান দিন আছে এপ্লাই কৰিবলৈ হ'লে কোনোবাই এপ্লাই কৰিবলৈ হ'লে এপ্লাই কৰিব আৰু এই ডেটাখিনি কিন্তু আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভাল দৰকাৰ সো ভিডিও শেষ কৰিছোঁ ভিডিও ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাবলৈ থ্যাংক ইউ সো মাচ